পৰা নাজিৰাটিং পৰ্যটক উৎসৱ আৰম্ভ হৈছে আৰু দুদিন চলিব আজি আৰু কালি। নিশ্চয় আপোনালোক জানে 2021 চনত আমাৰ ডিগবৈ সমষ্টিৰ জনপ্ৰিয় বিধায়ক সুৰেন ফুকনৰ নেতৃত্বত এই নাজিৰাটিং এই উৎসৱটো আয়োজন কৰা হৈছিল আৰু ইতিমধ্যে পঞ্চম বছৰত ইতিমধ্যে ভৰি দিয়া হৈছে। নিশ্চয় মই অসমৰ জনগণক ক'ব বিচাৰিছোঁ যে দুদিনীয়া কাৰ্যসূচীৰে প্ৰত্যেক বছৰ 3 দিনীয়া কাৰ্যসূচী হৈছিল, এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে নাজিৰাটিং পৰ্যটক উৎসৱখন আয়োজন কৰা হৈছে, যাতে সকলোৱে সহযোগ কৰে তাৰ কাৰণে মই বিশেষভাৱে ৰাইজক মই আহ্বান জনাইছোঁ। বিভিন্ন কাৰ্যসূচী আছে। আজিও ৰাতি সাংস্কৃতিক সন্ধ্যা আছে, অৰ্থাৎ আজি 1 তাৰিখ আৰু 2 তাৰিখো সাংস্কৃতিক সন্ধ্যা আছে। 2 তাৰিখে সন্ধিয়াত অসমৰ জনপ্ৰিয় গায়িকা আমাৰ প্ৰিয়ংকা ভৰালী ডাঙৰীণী উপস্থিত থাকিব। সেইকাৰণে মই সকলো জনসাধাৰণক যাতে 2 দিন কাৰ্যসূচীত সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবাৰ পঞ্চম বছৰ ধৰি দিলে। 2021 পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰপূৰ এই নাজিৰাটিং ডিব্ৰু নদী পাৰ, আৰু ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি 3 দিনীয়া কাৰ্যসূচীত আমি প্ৰদৰ্শন কৰোঁ আৰু ইয়াত 100টাতকৈ অধিক আত্মসহায়ক গোটক আমি বিপণী বিভান দিবলৈ দিওঁ। যিহেতু এই অঞ্চলৰ যথেষ্ট গোট আছে আৰু এই গোটবিলাকে আচলতে তেওঁলোকে যিবিলাক উৎপাদিত সামগ্ৰী বা তেওঁলোকে নিজে বোৱা শিপিনীসকলৰ কাপোৰ কানি বা নিজে প্ৰস্তুত কৰা খাদ্য যিবিলাক সামগ্ৰী তেওঁলোকে বিক্ৰী কৰি বিভিন্ন সময়ত বিভিন্ন বজাৰত তেওঁলোকে আচলতে প্ৰকৃত যিটো মূল্য সেই মূল্যৰ পৰা বঞ্চিত হয়। সেইটো কাৰণে এখন মিনি বজাৰ সৃষ্টি কৰিবৰ কাৰণেই মানে একেবাৰে ঘৰৰ কাষতে এখন সুন্দৰ এখন বজাৰ পাবৰ কাৰণে সক্ষম হ'ব। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ পৰ্যটক আহে, তেওঁলোকৰ পৰিয়ালৰ সৈতে বন্ধু বান্ধৱৰ সৈতে এসাঁজ খায় আৰু এইটো সম্পূৰ্ণ খুব এটা মানে পলিউশ্যনমুক্ত এই অঞ্চল। গতিকে সেই পলিউশ্যনমুক্ত এই অঞ্চললৈ আহি মুক্ত যি অক্সিজেন আমাৰ বতাহ সেৱন কৰিবৰ কাৰণে এটা খুব প্ৰয়োজন আজিৰ দিনটোত আমাৰ কাৰণে, য'ত নেকি বিভিন্ন নগৰ মহানগৰত আজি পলিউশ্যনেৰে ভৰপূৰ, 500তকৈ অধিক তেওঁলোকৰ পলিউশ্যন আছে, মাত্ৰাটো বেছি আছে। কিন্তু ইয়াত সম্পূৰ্ণ পলিউশ্যনৰ পৰা মুক্ত, খুব ভাল, আৰু ইয়াত আমাৰ জোহামুক্ত, নিচামুক্ত, ধোঁৱামুক্ত এই অঞ্চলটি। গতিকে ইয়াত খুব সুন্দৰকৈ পৰিয়ালৰ সৈতে বন্ধু বান্ধৱৰ সৈতে এসাঁজ খাবৰ কাৰণে, নিজৰ মনৰ কথাখিনি ব্যক্ত কৰিবৰ কাৰণে খুব সুন্দৰভাৱে অঞ্চলটি সজাই পৰাই তুলিছোঁ। প্ৰথম অৱস্থাত ব্যক্তিগতভাৱে মই নিজে উদ্যোগ লৈছিলোঁ। পৰৱৰ্তী সময়ত এই অঞ্চলৰ যিসকল আমাৰ খাতিখোৱা লোক আছে তেওঁলোকে মোক সহযোগিতা আগবঢ়াইছে। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ 2021 চনৰ পৰাই তেখেতৰ যথেষ্ট অৱদান আছে। তেখেতৰ কেইবাটাও ইয়াত আমাৰ আঁচনিৰ দ্বাৰা ইয়াত আমি গৃহ নিৰ্মাণ কৰিছোঁ বা আমাৰ আদৰণি গেট নিৰ্মাণ কৰিছোঁ তেখেতৰ অৰ্থৰে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2বছৰ পূৰ্বে ইয়ালৈ আহিছিলে, তেখেতেও আমাক ইয়াত 3 কোটি টকা দিছিলে। পৰ্যটন এই ক্ষেত্ৰখন যাতে অসমৰ মানচিত্ৰত অংকিত হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা আহি কিনে ঘোষণা কৰিলে, আৰু তেখেতলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু সমগ্ৰ অসমৰ লগতে আপোনালোকক বিশেষকৈ চেনেলসমূহকো ধন্যবাদ জনাইছোঁ। অহা দিনবিলাকত সকলো কাৰণে শান্তি হওক, প্ৰগতি হওক, সমৃদ্ধি হওক তাৰে কামনা কৰিছোঁ।